নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে 2026 বৰ্ষৰ কাৰণে, এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব, কিয়নো এইটো হৈছে তোমালোকৰ এনচাৰ শ্বীট। এনেকুৱা এটা বহি দিয়া হ'ব, তোমালোকক ইয়াতে লিখিব লাগিব, ঠিক আছে। ওপৰত কিছুমান তথ্য আছে, এইবিলাক তোমালোকক সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব। যদি তোমালোকে তথ্যখিনি দিওঁতে মিষ্টেক কৰা, তেনেহ'লে তোমালোকৰ যিটো যিমানখিনি লিখা কাম নহ'ব, কিয়নো তোমালোকৰ যেতিয়া ৰিজাল্ট আহিব এইখিনিৰ ওপৰত ভিত্তি কৰি আহিব যে তোমালোকে ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ছাবজেক্ট কোড সববিলাক ঠিকেই লিখিছিলা নে নাই লিখা। প্ৰথমে কেয়াৰফুলি চোৱা। ফাৰ্ষ্ট, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। আগত সেৱাই কাটিছিলে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, কিন্তু এতিয়া নতুনকৈ বোৰ্ড আহিছে। এতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ কুৱেশ্যন এইটো বোৰ্ডে কাটে। আমি শ্বৰ্ট ফৰ্মত ASSEB বুলি কওঁ। আৰু ইয়াত লিখা আছে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2026, অৰ্থাৎ HSLC বুলি যি কওঁ সেইটোৱেই, ঠিক আছে। আৰু ওপৰত যিকোনো কোড থাকিব, তোমালোকৰ স্পেচিফিক কোড থাকিব, অলৰেডি দি দিব তোমালোকৰ যিটো হয় সেইটো, ঠিক আছে। তাৰপিছত আহে মেইন বস্তুখিনি। ইয়াত ৰোল লিখিব লাগিব, নং লিখিব লাগিব, তাৰপিছত কোনটো ছাবজেক্টৰ পৰীক্ষা হৈ আছে সেইটো পৰীক্ষা লিখিব লাগিব, ঠিক আছে, মানে ছাবজেক্টৰ নাম লিখিব লাগিব। তাৰপিছত গ্ৰুপ কি হয় সেইটো মই কৈ আছোঁ অকণমান পিছতে। মিডিয়াম অসমীয়া নে ইংৰাজী মিডিয়াম লিখিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ কি হয় তোমালোকৰ এডমিটত পাই যাবা, REGND থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ। সম্পূৰ্ণ তথ্য, ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত ছাবজেক্ট কোডটো কুৱেশ্যন পেপাৰত থাকিব, পেপাৰ কোডটো কুৱেশ্যন পেপাৰত থাকিব, ABCD নে বেলেগ। তাৰপিছত নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ বা এক্সাম চেণ্টাৰ। তোমালোকে এডমিটত চাবা, কিন্তু তোমালোকৰ স্কুলৰ নামো থাকিব, এক্সাম চেণ্টাৰৰ নামো থাকিব। ভুলতে স্কুলৰ নামটো দি নাহিবা। যদি তোমালোকৰ স্কুলতে পৰীক্ষা হৈ আছে তেনেহ'লে স্কুলৰ নাম দিব পাৰি। তাতে এডমিটত চাবা যে নেম অফ এক্সাম চেণ্টাৰৰ নাম কি আছে, গতিকে নেম অফ এক্সাম চেণ্টাৰৰ নামটোহে দিবা। কিছুমান স্কুলত, হাইস্কুলত মেট্ৰিক পৰীক্ষা নহয়, সেইসকল ষ্টুডেণ্টে বেলেগ চেণ্টাৰত গৈ মেট্ৰিক পৰীক্ষা দিয়ে, ঠিক আছে। গতিকে যিটো চেণ্টাৰত দিব গৈছে সেইটো চেণ্টাৰৰ নামটোহে ইয়াত দিব লাগে। তোমালোকে এডমিট কাৰ্ডত চাবা ধুনীয়াকৈ ৰোল লিখা আছে, গতিকে ধুনীয়াকৈ যেনেকুৱা B26 1 2 3 4 যেনেকুৱা থাকক, 1 2 3 এনেকুৱা থাকিলে যিখিনি থাকে ধুনীয়াকৈ লিখিবা, ঠিক আছে। যদি ভুলতে কিবা ইয়াত ভুল হৈ গ'ল, যেনেকৈ এনেকৈ ৰাফ নকৰাতকৈ তোমালোকে কি কৰিবা, যদি এনেকুৱা ভুল হৈ যায় কেতিয়াবা, কিয়নো এইটো ভুল হৈ গ'লে কিন্তু পিছত গৈ ৰিজাল্ট নাহিব। গতিকে এনেকুৱা যদি ভুল হৈ গ'ল, এনেকৈ ৰাফ নকৰি পিছফালে নষ্ট হৈ যাব, তোমালোকে জাষ্ট এনেকৈ লাহেকৈ কাটি দিবা। লাহেকৈ কাটি দি ওপৰত লিখিবা সৰুকৈ, যিহেতু এইটো ঠাই নোহোৱাৰ কাৰণে এনেকুৱা হৈছে, গতিকে সৰুকৈ লিখিবা B26 1 2 3, বাছ ওপৰতো লিখিব পাৰি, ঠিক আছে। তাৰপিছত ৰোল নম্বৰটো যিমান হ'ব 0 1 2 4 যি হয় আৰু নংটো বহাই দিলা। তাৰপিছত ছাবজেক্টটোহে মেইন মেটাৰ কৰে। যেনেকুৱা মই যদি দেখাব যাওঁ তোমালোকক, প্ৰথম দিনা তোমালোকৰ এছামিজ পৰীক্ষাত তোমালোকৰ ছাবজেক্ট এছামিজ হ'ব, MIL ব্ৰেকেটত এছামিজ বা ডাইৰেক্ট এছামিজ বুলি দিলে হ'ব। আৰু ছাবজেক্ট কোডটো 0 1 থাকে। বা তোমালোকৰ কুৱেশ্যন পেপাৰ যেতিয়া দিব, কুৱেশ্যন পেপাৰত চাবা ওপৰত ছাবজেক্ট কোডটো লিখা আছে, ঠিক আছে। গতিকে ছাবজেক্ট কোডটো যিটো লিখা থাকিব সেইটোৱে বহাবা, কিন্তু বেলেগ নবহাবা, ঠিক আছে। ঠিক যদি বেলেগ ছাবজেক্টৰ কাৰণে তোমালোকে যদি পৰীক্ষা দিব গৈ আছে, বেলেগ ছাবজেক্টৰ কাৰণে ছাবজেক্ট কোডটো বেলেগ হৈ যাব। তোমালোকৰ কুৱেশ্যন পেপাৰত ছাবজেক্ট কোড ইয়াতে থাকিব, আৰু তাতে পেপাৰ ছাবজেক্ট বা কুৱেশ্যনৰ যিটো কোড আছে কোডটোও দিয়া থাকিব কিন্তু। গতিকে C পাইছা নে, B পাইছা নে, A পাইছা নে, D পাইছা, সেইটোহে চাই তাতে বহাব লাগিব। গতিকে এছামিছত যিহেতু MCQ নাথাকে, এছামিছ আৰু ইলেক্টিভ ছাবজেক্টত, গতিকে তাতে যিটো ABCD কোড আছে পেপাৰ কোডটো নোপোৱা, ঠিক আছে, মানে কুৱেশ্যনৰ কোডটো নোপোৱা। গতিকে এছামিজটোৰ কাৰণে জাষ্ট কি লিখিব লাগিব, গতিকে ৰোল নং চব ঠিকে থাকিব। ছাবজেক্টত তোমালোকে এছামিজৰ কাৰণে কুৱেশ্যন পেপাৰ যেনেদৰে আছে এছামিজ ASSAMESC এছামিজ এনেদৰে লিখিবা। নহ'লে এনেকৈ লিখিব পাৰা যে MIL ছাইডত এছামিজ ASSAMESC, ঠিক আছে। নেক্সট ছ'চিয়েল ছায়েন্সৰ দিনা কি লিখিবা, ছ'চিয়েল ছায়েন্স SOCIALSCIENCE ছায়েন্স। যিটো কুৱেশ্যন পেপাৰ থাকিব কুৱেশ্যন পেপাৰত ধুনীয়াকৈ লিখাই থাকিব, যেনেকুৱা জেনেৰেল ছায়েন্সৰ দিনা জেনেৰেল ছায়েন্স লিখা থাকিব, ঠিক আছে। গতিকে সেইটো কুৱেশ্যন পেপাৰ চাই আমি কুৱেশ্যন পেপাৰৰ পৰা আৰু এডমিট কাৰ্ডৰ পৰা বস্তুখিনি ফিল আপ কৰিব লাগিব। যেনেকুৱা গ্ৰুপ কি হয়, যদি এছামিজ মিডিয়াম হয় তোমালোকে চাবা, ইয়াত চাবা যে পৰীক্ষাৰ্থীয়ে একেখন বহীত এছামিজৰ কাৰণে কৈ আছোঁ, এইটো এছামিজৰ কাৰণে, এইটো 2025 পেপাৰৰ পৰা। গতিকে গ্ৰুপ A আৰু B কোনে কৰিব, যিসকলে নৰ্মেল ষ্টুডেণ্ট আছে, ঠিক আছে। আৰু যিসকল কিছুমানে গ্ৰুপ C কৰিব, গতিকে গ্ৰুপ A আৰু গ্ৰুপ C কৰিলে বেলেগ কৰিবা, কুৱেশ্যন পেপাৰতে থাকিব গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C। তোমালোকে কোনটো কৰিবা, বেছিভাগ ষ্টুডেণ্টে গ্ৰুপ A আৰু গ্ৰুপ B কৰে, যিহেতু আমি অসমীয়া যিটো আমাৰ
এছামিজ পঢ়ায় এছামিজ মিডিয়াম স্কুলত তেওঁলোকৰ কাৰণে বেছিভাগৰে গ্ৰুপ এ আৰু গ্ৰুপ বি ঠিক আছে চ' গতিকে যিটো গ্ৰুপ হ'ব গ্ৰুপ এ নে বি নে এ নে চি সেইটো তোমালোকে ইয়াত বহাব লাগিব গ্ৰুপ গতিকে এ প্লাছ বি এনেদৰে বহাব লাগিব ঠিক আছে আৰু মিডিয়ামটো কি হয় এছামিজ নে ইংলিছ ইয়াত বহাব লাগিব গতিকে এছামিজ হ'লে এছামিজ আৰু এ ডাবল এছ এ এম ই এছ ই এছামিজ হ'লে এছামিজ আৰু ইংলিছ হ'লে ইংলিছ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো থাকিব সম্পূৰ্ণকৈ বহাবা ঠিক আছে যিমানখিনি থাকিব ই এন জি যি থাকিব সববিলাক সম্পূৰ্ণকৈ বহাবা ধুনীয়াকৈ বহাবা ঠিক আছে তাৰপিছত ছাবজেক্ট কোডটো তোমালোকে কোৱেশ্চন পেপাৰৰ ওপৰতে পাই যাবা যেনেকুৱা ইয়াত আছে ছাবজেক্ট কোডটো কোৱেশ্চন পেপাৰত চাবা ছাবজেক্ট কোডটো লিখা থাকিব এইটো 01 তেনেকুৱা জেনেৰেল সায়েন্সৰ কাৰণে ছাবজেক্ট কোডটো হৈছে 03 ঠিক আছে চ' কোৱেশ্চন পেপাৰত থাকিব কোৱেশ্চন পেপাৰৰ পৰা চাই ল'বা ছাবজেক্ট কোডটো চ' যেনেকুৱা 01 আছে 01 দিলোঁ পেপাৰ কোড এতিয়া পেপাৰ কোড এইটোৰ কাৰণে নালাগে এছামিছৰ কাৰণে কিয়নো পেপাৰ কোড ইয়াত নাই কিন্তু বাকী যিবিলাকত এম চি কিউ থাকিব 45% 45টা এম চি কিউ থাকিব 50%ৰ ইয়াত চাবা এইটো যিটো আছে আমি এইটো ইয়াত বহাব লাগিব পেপাৰ কোড যিটো কৈছে আমি যদি জেনেৰেল সায়েন্সৰ পৰীক্ষা দিব যাওঁ বা বেলেগ পৰীক্ষা দিব যাওঁ এ বি চি ডি যিটো পাম ধৰি লওঁ এইটো চি পাইছোঁ গতিকে ইয়াত আমি চি বহাব লাগিব ঠিক আছে মানে পেপাৰ কোডটো আমি চি পাইছোঁ বুজি পাইছেনে এনেকৈ বহাব লাগিব আৰু এছামিছৰ কাৰণে চাগে এইটো অপশ্যন নাথাকিব থাকিলে এইটো ব্লাংক ৰাখি দিবা আৰু যদি বুজি নোপোৱা তোমালোকে আগতীয়াকৈ লিখিব নালাগে তোমালোকে যিসকল ইনভিজিলেটৰ থাকিব তোমালোকৰ ৰুমত যিজন শিক্ষকে পঢ়িব বা শিক্ষয়িত্ৰী পঢ়িব তেওঁলোকৰ পৰা ভালকৈ বুজি ল'বা বুজি পাইছেনে এইখিনি ভুল কৰিলে তোমালোকৰ বহিটো কিন্তু চেক নহ'ব দিগদাৰ হ'ব আৰু নেম অফ এক্সাম চেণ্টাৰ তোমালোকৰ এডমিটত দিয়া আছে নেম অফ এক্সাম চেণ্টাৰ যিকোনো যি দিয়া আছে হাই স্কুল সেইটো তোমালোকে চাই ল'বা ঠিক আছে এ বি চি হাই স্কুল লিখি ল'বা বুজি পাইছেনে তাৰপিছত দিয়া থাকিব তোমালোকৰ ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেট চ' গতিকে এক্সট্ৰা পেজত কেনেকৈ লিখিব লাগে এক্সট্ৰা শ্বীট কেনেকৈ ল'ব লাগে সেইখিনি মই তোমালোকক কৈ দি আছোঁ ৰ'বা ধৈৰ্য সহকাৰে চাই থাকা চ' ইনষ্ট্ৰাকশ্যনখিনি পঢ়িবা যেনেকুৱা 4 নম্বৰটো ইম্পৰ্টেণ্ট যে OMR sheet handling verify that the OMR sheet belongs to you use it carefully for objective questions গতিকে সেইটো তোমাৰে হয় নহয় সেইটো চেক কৰিব কৈছে ঠিক আছে তাৰপিছত তলত চাবলৈ পাবা এইফালে চাব পাবা এনেকুৱা টেবিল সেইফালে তোমালোকে কি কোনটো পেজত কিমান নম্বৰ পাইছা সেইখিনি শিক্ষকে লিখিব আৰু লেফ্ট চাইডে তোমালোকে চাব পাবা যে নাম্বাৰ অফ এক্সট্ৰা শ্বীট এনচাৰ শ্বীট চিৰিয়েল নাম্বাৰ মানে কি কথা কৈছে তোমালোকে যদি যিখন বহি দিয়া হ'ব প্ৰথমখন বহি তোমালোকৰ এনেকুৱা দিয়া হ'ব চ' এইখিনি তোমালোকে যেতিয়া লিখি শেষ কৰিবা ধৰি লোৱা এইখিনি ফাৰ্ষ্ট ষ্টাৰ্ট কিছুমানে নাজানে যে এইটো বহিৰ আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম চ' তোমালোকে এইটো পেজত নিলিখিবা মানে এইটো পেজত তোমালোকে এনচাৰ নিলিখিবা নেক্সট যেতিয়া পাতাটো মেলাই দিবা ইয়াতে এনচাৰটো নিলিখিবা ইয়াত এনচাৰটো লিখিলে পিছফালে নষ্ট হৈ যাব ঠিক আছে গতিকে এইটোত নিলিখিবা এনচাৰ এইটো পূৰা খালী ৰাখি দিবা খালী ৰাখি দি জাষ্ট তাৰ পিছৰ পেজ যিটো ষ্টাৰ্ট হ'ব পিছৰ পেজৰ পৰা এনচাৰখিনি ষ্টাৰ্ট কৰি দিবা যে 1ৰ এনচাৰ বা 2ৰ এনচাৰ ঠিক আছে আৰু তোমালোকে যদি 3 4 5 নম্বৰৰ এনচাৰ নাজানা 6 নম্বৰৰ এনচাৰ জানা ডাইৰেক্ট এনেকৈ লিখিব পাৰা যে 6ৰ এনচাৰ পিছত গৈ আকৌ ঘূৰি আহি পৰীক্ষাৰ 2 ঘণ্টাৰ পিছত আকৌ 3 নম্বৰটো মনত পৰিলে গতিকে আকৌ 3 নম্বৰটো লিখিব পাৰা গতিকে এনচাৰ কোৱেশ্চনৰ যিটো পেটাৰ্ণ আছে এইটো ওলোটা পালোটা হ'লেও একো কথা নাই ঠিক আছে কিছুমানে এনেকৈ লিখে যে ডাইৰেক্ট এনেকৈ এনচাৰ বুলি লিখিলে হ'ব আৰু যদি তোমালোকে এনেকৈ লিখিব বিচাৰা যে এনচাৰ টু কুৱেশ্চন নম্বৰ ধৰি লওক 3 নম্বৰৰ এনচাৰ কৰিবা গতিকে 3 এনেকৈ লিখিবা যে এনচাৰ টু কুৱেশ্চন নম্বৰ 3 এনেকৈ লিখিব পাৰি 3 এনচাৰ এনেকৈ লিখিব পাৰি তোমালোকৰ ইচ্ছা ঠিক আছে চ' তোমালোকে এছামিজ মিডিয়াম হোৱা ইংৰাজী মিডিয়াম হোৱা বা অসমীয়া পৰীক্ষা দিয়া তোমালোকে এইটো ধৰণটো ইংলিছতে লিখিবা ঠিক আছে কোনো প্ৰব্লেম নাই চ' বুজি পালোঁ আমি ফাৰ্ষ্ট পেজত নিলিখিম আমি ছেকেণ্ড পেজত লিখিম মানে এইটো পেজত নিলিখিম আমি এইটো পেজত নিলিখিম নহ'লে এইটো লেতেৰা হৈ যাব ঠিক আছে এইখিনি বুজি পালোঁ এতিয়া এক্সট্ৰা শ্বীটৰ মই টেবিলটো দেখাই দি আছোঁ গতিকে এইখিনি বুজি লোৱা যেতিয়া সেইখিনি বহি শেষ হৈ যাব তোমালোকে এইটো বহি তেতিয়া তোমালোকক এক্সট্ৰা এনেকুৱা শ্বীট দিয়া হ'ব এনেকুৱা ধৰণৰ তোমালোকে ইয়াত জাষ্ট নিজৰ ৰোল নম্বৰটো ৰোল নং আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পটককৈ লিখিবা ঠিক আছে আৰু সূতা দি বান্ধি দিবা কিন্তু বুজি পাইছানে নহ'লে কিন্তু এইটো হেৰাই যাব পিন নামাৰিবা বান্ধি দিবা সূতাৰে আৰু যদি পিন মাৰা অপশ্যনে দিছে তেনেহ'লে পিন মাৰি ল'বা পৰীক্ষাৰ শেষত চ' যিমানটা ল'বা সিমানটা তোমালোকে সিমানবাৰ ৰোল আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখিবা আৰু লগতে যিটো প্ৰথমত ল'বা সেইটো 1 বুলি লিখি থৈ দিবা ওপৰত নহ'লে তোমালোকে পাহৰি যাবা যে কোনটো 1 নম্বৰ আছিলে কোনটো 2 নম্বৰ আছিলে চ' সেইটো 1 বুলি লিখি থৈ দিবা এতিয়া কাম আহিলে কি এইটো টেবিলৰ যে নাম্বাৰ অফ এক্সট্ৰা শ্বীট ধৰি লোৱা তুমি এক্সট্ৰা এটা শ্বীট ল'লা এক্সট্ৰা এটা লৈছা চ' তোমালোকে 1 নম্বৰ দিবা ইয়াত যে এটা লৈছোঁ আৰু এনচাৰ শ্বীট চিৰিয়েল নম্বৰ গতিকে ইয়াত চাবা ৰঙাৰে এনচাৰ শ্বীট চিৰিয়েল নম্বৰটো দিয়া আছে গতিকে এইটো চিৰিয়েল নম্বৰ ইয়াত পিলাব লাগিব মানে 764287
4287 এনেকৈ চিৰিয়েল নম্বৰটো দিব লাগিব যিখন প্ৰথম বহি পাইছা সেই বহিৰ প্ৰথমতে এনেকুৱা থাকিব ঠিক আছে যেনেকুৱা কিছুমানে কি কৰিলে বহুতকেইটা লৈ ল'লে 3 4 5 6 7 8 9 এনেকৈ ল'লে আৰু কিছুমান ষ্টুডেণ্ট কি 10টা লৈ লৈছে এক্সট্ৰা 10টা বা 11টা বা 12টা চ' তেনেহ'লেতো তোমালোকে চাবা ইয়াত যিখিনি টেবুল দিয়া আছে ইয়াত শেষ হৈ গ'ল চ' যদি শেষ হৈ গ'লে তোমালোকে তলত আৰু ঠাই পাবা এইখিনি ঠাই নাই মই সিমানখিনি প্ৰিণ্ট আউট কৰা নাই আৰু ঠাই পাবা তোমালোকে নিজাববীয়াকৈ স্কেল লৈ যাবা স্কেলৰ সহায়ত ধুনীয়াকৈ এনেকৈ দাগ টানি দিবা দাগ টানি দি এক্সট্ৰাকৈ কলম বনাই ইয়াত 10 আৰু যিটো এনচাৰ চিটৰ চিৰিয়েল নম্বৰ থাকিব সেইটো বহাই দিবা ঠিক আছে এক্সট্ৰাকৈও বহাব পাৰি বুজি পাইছানে গতিকে এক্সট্ৰা চিট বহি কেনেকৈ ফিল আপ কৰে সেইখিনি তোমালোকে বুজি পাই গ'লা মই আশা কৰোঁ মানে যিমানখিনি দৰকাৰ আছে সিমানখিনি মই ধুনীয়াকৈ বুজাই দিলোঁ বুজি পাইছানে চ' ইমানখিনি কষ্ট কৰাৰ কাৰণে তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰা যদি কোনো অভিভাৱক চাই আছে আপোনালোকৰ ল'ৰা ছোৱালীলৈ শ্বেয়াৰ কৰি দিব বা আপোনাৰ ল'ৰা ছোৱালীক দেখাব যাতে পৰীক্ষাত গৈ মিষ্টেক নকৰে ৰোল আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ৰোল নম্বৰ যদি ভুল কৰি থৈ আহে তেনেহ'লে কিন্তু ৰিজাল্ট ফেইল আহিব চ' সেইটো মনত ৰাখিবা আৰু তোমালোকে এইখিনি ফিলাবা তেতিয়া কি সুবিধা হয় জানানে তোমালোকৰ যদি যিখিনি পিন মাৰিবা বা সূতাটো বান্ধিবা এইটোৰ লগত মেইন বহীৰ লগত যদি সেইটো খুলি যায় কেতিয়া কিবা কাৰণবশত তেনেহ'লে তোমালোকৰ চিৰিয়েল নম্বৰ যিটো থাকিব সেই চিৰিয়েল নম্বৰটো মিলাই পেলাই ইয়াৰ পৰা চাব পাৰিব বুজি পাইছানে সেইখিনি এইখিনি বস্তু দিয়া হয় চ' মই আশা কৰিছোঁ যিমানখিনি তথ্য আছে মই দিবলৈ সক্ষম হৈছোঁ তোমালোকে ভালকৈ এতিয়া এক্সাম দিব পাৰিবা বুলি মোৰ আশা থাকিল চ' আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম